ল'ব অসমবাসী ৰাইজ মই আপোনালোকক নমস্কাৰ জনাইছোঁ। এই ন্যায় সম্পৰ্কে আমাক সঁচাকৈ জুবিনৰ ন্যায় লাগে, কিন্তু আমাক কোনো ধৰণৰ হিংসা নালাগে। যিয়ে নহওক, মোৰ ল'ৰা কালি গুলীবিদ্ধ হৈছিল, এইমছত আছে। এইটো আচলতে খুব বৰ্বৰ হৈছে, প্ৰশাসনৰ ডাইৰেক্ট গুলি কৰা হৈছে। গতিকে এই ক্ষেত্ৰত বুকুত গুলি পুৰি পিঠিৰে ওলাই গৈছে। চৰকাৰে যেন ইয়াৰ ওপৰতো কিছু হইলেও আমাক বিচাৰ দিয়ে, চালি জাৰি চায়। আৰু লগতে মই ল'ৰাজনৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছোঁ ইমান দিন। কাৰণ মই আজি 4 বছৰ ধৰি উঠিব নোৱাৰোঁ, খোজকাঢ়িব নোৱাৰোঁ, এনেকুৱা একজন মানুহ। মই ফিজিকেল হেণ্ডিকেও। গতিকে আপোনাৰ বয়সো হৈছে, মানে বয়স মোৰ বেছি মানে 52 বছৰ চলি আছে। অসুখ চলি আছে, অসুখ 4 বছৰৰ পৰা চলি আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে যেন এই ল'ৰাজন ভাল হোৱাৰ পিছত তেখেতক কিবা এটা মানে সংস্থাপন দিয়ে। তেখেতক শুনিছোঁ কি বুলি কয় ITI কৰিছে। কোনটো কোৰ্চৰ ওপৰত কৰিছিলে? ইলেক্ট্ৰিচিয়ান ন? গতিকে এতিয়া ঘৰতে কামলা চামলা কৰি মোক কিবাকৈ বহি হেৰি কৰি চলাই আছিল, ঔষধ চৌষধ আনি দি আছিল। এতিয়া সেইখিনি অৱস্থাও মোৰ নোহোৱা হৈছে। গতিকে যদি ভালো হৈ আহে, মই হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ, তেখেতক যেন একো কৰিব নোৱাৰিব। তেখেতে ভাল হৈ আহিলেও একো কৰিব নোৱাৰিব। গতিকে কিবা নহয় কিবা এটা সুসংস্থাপন যেন দিয়ে, তাৰ কাৰণে মই কাটৰ অনুৰোধ কৰিছোঁ চৰকাৰলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।